বিজনী বিদ্যাপীঠ ময়দানৰ শাৰদীয় দুৰ্গা উৎসৱৰ ব্যাপক প্ৰস্তুতি। এইবাৰ পূজাৰ পেণ্ডেল হিচাপে লণ্ডন ব্ৰিজৰ আৰ্হি সাজি উলিয়াব। চিৰাং জিলাৰ বিজনী ভেটাগাঁও দুৰ্গা পূজাৰ সমিতিৰ উদ্যোগত এইবাৰ 20 সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে প্ৰতি বছৰে ভেটাগাঁও দুৰ্গা পূজা সমিতিয়ে বিভিন্ন আৰ্হিৰে প্ৰস্তুতি পেণ্ডেল আজি চমক দুখিয়াবলৈ সক্ষম হৈছে। তেনেদৰে এইবাৰো ভেটাগাঁও পূজা সমিতিয়ে বিজনী বিদ্যাপীঠ ময়দানত লণ্ডন ব্ৰিজৰ আদলে পেণ্ডেল সাজিয়াবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে। নমস্কাৰ, সমূহ বিজনীবাসী তথা অসমবাসী ৰাইজক প্ৰণিপাত জনাইছোঁ। বিজনী বিদ্যাপীঠ ময়দানত আয়োজিত ভেটাগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত আমি প্ৰত্যেক বছৰে আমি এটা থিম লৈ আমাৰ এই দুৰ্গা পূজাটো আমি পালন কৰোঁ। এইবেলিও আমি থিম এটা লৈ আমি পূজাটো কৰিবলৈ গৈ আছোঁ। এইবেলিৰ থিমটো হৈছে টেমছ নদীৰ ওপৰত থকা লণ্ডন ব্ৰিজ, মানে লণ্ডন চহৰ আৰু মধ্য লণ্ডনক সংযোগকাৰী এটি ঐতিহাসিক ব্ৰিজ। আপোনালোকে সকলোৱে শুনিছে নিশ্চয়। এই লণ্ডন ব্ৰিজ আমাৰ ইয়াতে নিৰ্মাণ হ'বলৈ গৈ আছে। লগতে আমাৰ যিটো পূজা, আমাৰ ষষ্ঠীৰ দিনাখন আমাৰ এই পূজাটো আৰম্ভ হয়, ষষ্ঠীৰ দিনাখনৰ পৰা। লগতে বিভিন্ন আন কাৰ্যসূচীবিলাকো আমাৰ এই পূজাৰ লগত সংগতি ৰাখি আমি কৰোঁ, যেনেকুৱা সাংস্কৃতিক অনুষ্ঠানসমূহ, লগতে শিশুসকলৰ বিভিন্ন ৰং বিৰঙৰ অনুষ্ঠান ইয়াত থাকে। আৰ্ট প্ৰতিযোগিতা, তাৰপিছত কুইজ প্ৰতিযোগিতা তেনেকৈ অনুষ্ঠিত কৰা হয়। লগতে অষ্টমীৰ দিনাখন আমাৰ ইয়াতে নৃত্য প্ৰতিযোগিতা আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিগত 19 বছৰে চলি আছে, এইবাৰ 20তম বৰ্ষ। পূজাটো আমাৰ ষষ্ঠীৰ পৰা আৰম্ভ হ'ব। ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু দশমীৰ দিনাখন বিসৰ্জন। সকলোকে আমি আহ্বান জনাইছোঁ, আপোনালোকে যাতে আমাৰ ইয়ালৈ আহে, আমাক সহযোগিতা আগবঢ়ায়। আৰু ইমান বছৰে যেনেকৈ আমাৰ ইয়াতে সকলোৱে সহযোগিতা আগবঢ়াই আহিছে আৰু আগন্তুক দিনতো এনেকৈ সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ।